long live! Long live, long live! Atwa long live! Long live, long live! Atwa long live! Long live, long live! Atsa Jindabad! Atsa long live! Long live, long live! Atsa Jindabad! 18/4/2024 তারিখে হরুপথার হোমত জিলার অন্তর্গত বৰপথাৰ মৌজা ও বৰপথাৰ থানার অন্তর্গত খাৰুৱা গাঁৱৰ নিবাসী শ্রী বীৰেণ মুগাৰ জ্যেষ্ঠ কন্যা 19 বছৰীয়া এগৰাকী যুৱতী আসলতে গান শুনাক কেন্দ্ৰ কৰি ওচৰ চুবুৰীয়া কেইবাগৰাকী লোকে আসলতে তৰ্কাতৰ্কি কৰাৰ লগতে মাৰপিট কৰাৰ এক অভিযোগ উত্থাপিত হৈছে আৰু এই সমগ্ৰ ঘটনাটো আসলতে আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ এক সজাতি দল বিগত সময়ত আমি উক্ত ঘটনাস্থলীত উপস্থিত হৈ গোটেই ঘটনাটোৰ আমি বুজ লৈছোঁ আৰু জানিব পাৰিছোঁ যে এই গোটেই ঘটনাটো আসলতে 18 তাৰিখে যি নিশা সংগঠিত হ'ল আৰু এই ছোৱালীগৰাকীৰ লগত এক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱা হৈছিলে আৰু তাৰ কালক্ৰমে ছোৱালীগৰাকী ঘৰৰ পৰা ওলাই যায় যদিও ৰাতিপুৱা ভাগত পৰিয়ালৰ লোকে আসলতে এই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আমি অসম স্বাধীন ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ লগতে বৰপথাৰ শাখাৰ এক সজাতি দলে আমি এই উক্ত ঘটনাটোৰ উচিত তদন্ত বিচাৰি আসলতে হৰুপথাৰ সমজিল্লাৰ আয়ুক্ত লগতে হৰুপথাৰ সমজিল্লাৰ আৰক্ষী বিষয়া লগতে বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এক স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিলে কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ঘটনাটো আসলতে যেনেধৰণে উচিত তদন্ত হ'ব লাগিছিলে অতি ক্ষীপ্ৰতাৰে এইটো দেখা নগ'ল আৰু এটা কথা মই ক'ব লাগিব যোৱা ইংৰাজী 24/4/2026 তাৰিখে যুৱতীগৰাকীৰ দেউতাক আসলতে বীৰেণ মুগাও আহি এখনি এজাহাৰ দাখিল কৰিছিলে কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি 11টা দিন আজি হৈ গ'ল 11টা দিন ভুগি দিলে কোনো এগৰাকী দোষীক আসলতে কৰায়ত্ব কৰিব পৰা নাই এই ঘটনাটোৰ লগত যেনেধৰণে উচিত তদন্ত হ'ব লাগিছিলে ই হোৱা নাই ই দুৰ্ভাগ্যজনক কথা যাৰ বাবে আজি অসম স্বাধীন ছাত্ৰ সন্থা অৰ্থাৎ বৰপথাৰ শাখাই আজি এই বৰপথাৰ থানাৰ সন্মুখতে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু অতি শীঘ্ৰে এই ঘটনাটোৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে তেখেতসকলক উদ্ধাৰ কৰি তদন্তৰ আওতালৈ আনি কঠোৰতম শাস্তি প্ৰদান কৰিবৰ কাৰণে আসলতে বৰপথাৰ শাখা সমিতিয়ে আজি এক স্মাৰক পত্ৰ প্ৰদান কৰি আসলতে আজি দাবী জনাইছে ছাত্ৰ সন্থা বৰপথাৰ শাখা সমিতিৰ উদ্যোগত আজি বৰপথাৰ আৰক্ষী থানাৰ সন্মুখত দুঘণ্টৰীয়া মানে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয় আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ মূল কাৰণটোৱে হৈছে যে যোৱা 18 এপ্ৰিলে আজি 11 দিনৰ আগত বৰপথাৰ থানাৰ অন্তৰ্গত খাৰুৱা গাঁৱৰ এগৰাকী 19 বছৰীয়া যুৱতী খুণ্টিমুৰা সেইদিনাখন উচ্চ স্বৰত গান শুনাক লৈ পেলানি তেওঁলোকৰ কাষৰে দুগৰাকী ব্যক্তিৰ লগত তৰ্কত লিপ্ত হয় আৰু তৰ্কত লিপ্ত হোৱাৰ পিছত তাইক মাৰপিট কৰে আমি এটা সজাতি দল পৰিয়ালটিৰ ঘৰত আমি উপস্থিত হৈ যিমান দূৰ কথাবিলাক আমি গম পালোঁ তাৰপিছত আৰু পৰিয়ালৰ লোকে আহি তাইক বিচৰাত তাই জেগাত নাছিলে তাই পিন্ধি থকা চেণ্ডেলযোৰ কিন্তু তাত আছিলে নেক্সট দিনা কিন্তু তাইৰ ডেড বডিটো বৰ্তাকৰ ঘৰৰ বাৰীৰ পিছফালে পৰি থকা পৰিয়ালৰ লোকে উদ্ধাৰ কৰে আৰু পুলিচ প্ৰশাসনে ডেড বডিটো আনি মৰণোত্তৰণ পৰীক্ষা কৰাৰ পিছত তেওঁলোকে সেই হত্যাকাৰীসকলক যিটো উচিত তদন্ত কৰি ঘটনাটোৰ হত্যাকাণ্ডৰ লগত জড়িত থকা উচিত হত্যাকাৰী তথা দোষীসকলক তদন্ত কৰি যিটো ক্ষিপ্ৰগতি যেনেকা এটা দৃষ্টান্তমূলক তেওঁলোকক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত যেনেকৈ কিন্তু হৰুপথাৰ সমজিল্লা আৰক্ষী প্ৰশাসন বৰপথাৰ আৰক্ষীৰ প্ৰশাসনৰ যিটো ভূমিকা একেবাৰে নিষ্ক্ৰিয় আৰু তেখেতসকল ইয়াত গাফিলতি কৰা আমি দেখিবলৈ পালোঁ যাৰ কাৰণে অসম স্বাধীন ছাত্ৰ সন্থা বাৰম্বাৰ আমি দাবী জনাই আহিছোঁ হৰুপথাৰ প্ৰশাসনক আৰু বৰপথাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ যে এই খুণ্টিমুৰাৰ হত্যাকাৰীৰ লগত জড়িত থকা দৃষ্টান্তমূলক এই দোষীসকলক হত্যাকাৰীসকলক সোনকালে উচিত তদন্ত কৰি কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে কিন্তু অসম স্বাধীন ছাত্ৰ সন্থাই আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ আৰু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি হৰুপথাৰ আৰক্ষী প্ৰশাসন লগতে গোলাঘাট জিলা আৰক্ষী অধীক্ষকগৰাকীক আমি জনাই দিব বিচাৰিছোঁ আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আজি আৰম্ভ হৈছে কিন্তু আগন্তুক দিনত আমাৰ এই খুণ্টিমুৰাৰ হত্যাকাণ্ডৰ লগত জড়িত থকা হত্যাকাৰীসকলক যেতিয়ালৈকে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰে তেতিয়ালৈ কিন্তু আমাৰ গণতান্ত্ৰিক কাৰ্যসূচী কিন্তু পৰৱৰ্তী দিনত কিন্তু আমি অব্যাহত ৰাখিম এগৰাকী মহিলা হিচাপে আমি যিসকল মহিলা ইয়ালৈ আহিছোঁ আমি খুবেই দুখ প্ৰকাশ কৰিছোঁ কাৰণ এগৰাকী কিশোৰী আমি 19 বছৰীয়া যুৱতী এগৰাকীৰ মৃত্যু হৈ গৈছে মৃত্যু হোৱাৰ পৰ্যন্ত তেওঁলোকৰ গাৰ্জেনে আহি যিসকলৰ নাম উল্লেখ কৰিছে সেই উল্লেখ কেইগৰাকীৰ দোষীক আজিলৈকে আৰক্ষীয়ে ইয়াত আনি সোধপোছ কৰা নাই আৰু সেই বিষয়ে আমি বহুতে দুখ প্ৰকাশ কৰিছোঁ আৰু দুৰ্ভাগ্য বুলি আমি
ভাবিছোঁ নিজকে আমি সেইকাৰণে তেওঁলোকৰ পৰা আমি দাবী বিচাৰিছোঁ আমাক সেই যিকেইগৰাকী হত্যাকাৰী আছে সেইসকলক আমাৰ উচিত তদন্ত আমাক লাগিবই আৰু যাতে পিছলৈ এনেকুৱা আৰু ঘটনা সংঘটিত নহয় আৰু মেইন কথা এইটোৱে হৈছে আমাৰ প্ৰায়বোৰ ঘটনাৰ সংঘটিত হয় মানে মদৰ কাৰণে এই মদৰ প্ৰচলনটো কিয় বন্ধ কৰিব নোৱাৰে আমি বহুত গাঁৱতে দেখিছোঁ আহে চাই মেলি গুচি যায় আহিব ফোন চাব মেলি গুচি যাব আৰু কিন্তু তাৰ পদক্ষেপ একো নলয় বন্ধ কৰাৰ পদক্ষেপ একো নলয় গোটেই অবৈধভাৱে কিমান সুৰাৰ যি ব্যৱসায় চলি আছে সেইবোৰ কিয় বন্ধ কৰিব নোৱাৰে সেইবোৰৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰৰ বহুত জীৱন ধ্বংস হৈছে ছোৱালীবোৰৰ জীৱন ধ্বংস হৈছে আজি আমি দেখ আমি নিজৰ এজনী ভণ্টি আমি হেৰুৱাইছোঁ আমি সেই মদৰ মেইন কথা ক'ব বিচাৰোঁ যে সেই মদৰ কাৰণেই হৈছে বুলি আমি ভাবোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221